ঋষিৰ বচন শুনি ভয় এৰিল আনন্দে থাকিয়া মাৱে ঋষিক সেবিল। নাৰদৰ বাক্য শুনি মোৰ মাতৃয়ে ভয় এৰি দেৱঋষি নাৰদক একান্তভাৱে সেৱা কৰিবলৈ আগবাঢ়িল। যাৱে মোৰ পিতৃ ঘোৰ তপস্যা কৰিল, নাৰদক তাৱে মোৰ মাতৃয়ে সেবিল। মহানম্ৰ হুয়া হতি ঋষিক সেৱয়, ময়ো গৰ্ভে আছো আক সততে চিন্তয়। যিমানে যিমানে মোৰ পিতৃয়ে অৰণ্যৰ মাজত গৈ প্ৰজাপতি ব্ৰহ্মাক তপস্যা কৰিছে, সিমানে সিমানে মোৰ মায়েও দেৱঋষি নাৰদক আশ্ৰমত সেৱা কৰিবলৈ লাগি গ'ল। ইফালে স্বামীয়ে ঈশ্বৰক চিন্তা কৰিছে, এইফালে পত্নীয়ে সমস্ত জনৰে মংগলৰ বাবে দেৱঋষি নাৰদক সেৱা নিবেদন কৰিছে। আৰু ময়ো যে গৰ্ভতে আছোঁ এই কথাটো চিন্তা কৰিছে। এতিয়া ইয়াৰ দ্বাৰা আমি প্ৰাৰম্ভিকতে এটা জ্ঞান লাভ কৰিব লাগিব, বা আমাক এই জ্ঞানটো গুৰুজন বস্তুৱে প্ৰদান কৰিব বিচাৰিছে যে এগৰাকী গৰ্ভৱতী মাতৃয়ে গৰ্ভস্থ সন্তানটিৰ সহিতে নিজৰ মংগলৰ কথা যেতিয়াই যেতিয়াই চিন্তা কৰিম, তেতিয়াই তেতিয়াই আমাৰ প্ৰথম কৰ্ম হ'ব ভকত সেৱা, ঈশ্বৰ চিন্তা। এতিয়া আমাৰ সমাজ ব্যৱস্থাৰো কিছু কিছু দোষ থাকে যে গৰ্ভৱতী মাতৃ নামঘৰলৈ যাব নাপায়, গৰ্ভৱতী মাতৃয়ে নামঘৰত সোমাব নাপায়, এনেকুৱা কিছুমান নীতি নিয়ম সমাজেও বাধা দিয়ে। কিন্তু ভাগৱত শাস্ত্ৰত প্ৰহ্লাদ চৰিত্ৰত গৰ্ভস্থ সন্তান গৰ্ভত ৰাখি গৰ্ভৱতী মাতৃ কায়া ধুৱে সমস্ত জনাৰে পূজনীয় ভকত স্বৰূপ পৰম বৈষ্ণৱ পাৰিষদ আপুনি মই যি বুলিয়ে নাভাবোঁ কিয়, সেইজনা দেৱঋষি নাৰদৰ সেৱা কৰিছে। আৰু সেৱাত দেৱঋষি নাৰদ সন্তুষ্ট হৈ কি কি কথা কৈছে ইতিমধ্যে আমাক ক'ব পদে। কিন্তু প্ৰথম কথা হ'ল যে গৰ্ভৱতী মাতৃয়ে নিজৰ লগতে গৰ্ভস্থ সন্তানৰ মংগলৰ কথা চিন্তা কৰিলে উত্তৰ এটাই দিলে, সেইটো হ'ল কেৱল গুৰু দেৱ নাম ভকত চাৰি মহাবস্তুৰ আশ্ৰয় কৰা। আৰু তাৰ বাবে গৰ্ভৱতী মাতৃগৰাকীয়ে সেইটো জ্ঞান নাপাবও পাৰে। সেইকাৰণে শহুৰ দেউতা শাহুৱাই অন্ততঃ এই দিশটোলৈ আগবঢ়াই দিব লাগে। বোৱাৰীগৰাকীক গৰ্ভৱতী মাতৃগৰাকীক সেই দিশটোলৈ আগবঢ়াই দিব লাগে। হয় 2 কিলোমিটাৰমান আঁতৰত নামঘৰ ভাগ আছে, গৰ্ভত সন্তানটি লৈ যাব নোৱাৰিবও পাৰে, সেইটো বেলেগ কথা। কিন্তু সেই ব্যৱস্থাটো অন্ততঃ গৃহতেই পালন কৰাটো ব্যৱহাৰ কৰিব লাগে, আশ্ৰয় কৰিব লাগে। 2 কিলোমিটাৰ আঁতৰলৈ যাব নোৱাৰে কাৰণে ঘৰতেই যদি শহুৰ দেউতাই বা শাহুৱাই যদি ভাগৱত পঢ়ে, যদি বোৱাৰীগৰাকীক ওচৰতে বহুৱাই সেই সন্ধিয়া যিকণ সময়ত প্ৰাৰ্থনা কৰা যায়, সেইকণ সময় যদি অন্য দিনা 5 মিনিটহে প্ৰাৰ্থনা কৰা হৈছিল, তেতিয়াহ'লে গৰ্ভাৱস্থাত মাতৃগৰাকীৰ লগতে বোৱাৰীৰ লগতে সন্তানটোৰ লগতে নিজৰ গৃহখন সমাজখনৰ মংগলৰ বাবে আমি এটি সুযোগ্য সম্পত্তি স্বৰূপ সন্তান এই পৃথিৱীলৈ আনিবৰ বাবে শাস্ত্ৰই আমাক এই পথটো আশ্ৰয় কৰিবলৈ কৈছে। যেনেকৈ কায়া ধুৱে আশ্ৰয় কৰিছে, ঠিক তেনেকৈ আমিও সেইটো নিয়ম পালন কৰিব লাগে। কিন্তু তাৰ বিপৰীতে যিখিনি কওঁ, নামঘৰলৈ নাযাবা, ভাগৱত নুশুনিবা, নাপায়, নুচুবা, এইখিনি হ'ল
বামানয় শাস্ত্ৰ এইখিনিৰ পৰা কাৰো উপকাৰ নহয়। গতিকে শাস্ত্ৰই সুন্দৰভাৱে দিয়া জ্ঞান আজিলৈকে আমি আশ্ৰয় কৰিছোঁ নাই নাজানো, কিন্তু কালিলৈ পৰা অন্তত আমাৰ সমাজত যদি কোনোবা এগৰাকী বোৱাৰীয়ে হওক যদি গৰ্ভাৱতী হয়, তেতিয়াহ'লে পিতৃ মাতৃ তেওঁ নাথাকিবও পাৰে, শহুৰ দেউতা শাহুৱাই নাথাকিবও পাৰে, অন্ততঃ দদায়েকজন যদি আছে সম্বন্ধত, বৰদেউতাক যদি আছে কিবা সম্বন্ধত, গতিকে তেওঁ আইতাকেও যদি ভাবে বোলে ময়ে পাই তাইক ভাগৱত কথা কেইটামান শুনাই থৈ আহোঁগৈ, কাৰণ নাতিটো মোৰেই, সমাজৰ উপকাৰ হ'ব, এই ভাবি এটা সৎ চিন্তাৰে আমি সমাজখনে সেই ব্যৱস্থাটো পালন কৰিব লাগে। ৰাম অ স্বামী আহিলেহে মোৰ পুত্ৰ উপজয়, তেবেহে জানো হোৱাৰ কুশল হুয়, এহিমতে চিন্তি গৰ্ভ ইচ্ছায়ে ৰাখিল, নাৰদৰ প্ৰসাদে প্ৰসৱ নকৰিল। আমাৰ বহু বাবাই প্ৰশ্ন কৰে যে যদি হিৰণ্যকশিপুৰে 1000 বছৰ দিন তপস্যা কৰিছিলে ব্ৰহ্মাক, 1000 বছৰ, তেতিয়াহ'লে প্ৰহ্লাদ মাতৃগৰ্ভত 1000 বছৰ দিন আছিল নেকি? এনেধৰণে কিছু আমাৰ সাধাৰণ মনুষ্যৰ চিন্তা, আমাৰো ভাৱনা হয় যে এৰাটো শাস্ত্ৰই কৈছে 10 মাহ 10 দিনহে থাকিব গৰ্ভত, 1000 বছৰ কেনেকৈ থাকিব পাৰে? আৰু এইটোৱে হ'ল ঈশ্বৰৰ লীলা। প্ৰকাশ কৰিছে ভাগৱতৰ পদে যে স্বামী আহিলেহে মোৰ পুত্ৰ জন্ম হওক, এই বুলি মাতৃয়ে ইচ্ছা কৰিছে। তাৰমানে স্বামী নাথাকিলে তেওঁ সন্তান জন্ম দিব বিচৰা নাই। সন্তান জন্ম দিয়া সময়খিনিত যিটো পৰম আনন্দ স্বামীয়েও লাভ কৰক, এইটো ধৰ্মপত্নী সতীয়েহে ভাবিব পাৰে এনেকৈ। আৰু ভবাৰ ভাৱনাটো বুজিব পাৰি দেৱঋষি নাৰদৰূপী ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ নাৰদে তাত কৃপা যোগ কৰিছে গৰ্ভাৱতী মাতৃক। তেওঁ যিহেতু ঈশ্বৰৰ অংশ অৱতাৰ নাৰদ, সেইকাৰণে নাৰদে কৃপা কৰিলে যে নাৰদৰ প্ৰসাদে, প্ৰসাদ মানে কৃপা, প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে দৰ্শন, যাৰ দ্বাৰা প্ৰভুৰ সাক্ষাৎ দৰ্শন হয় তাৰে নাম হ'ল প্ৰসাদ মানে কৃপা। গতিকে দেৱঋষি নাৰদে ভক্তৰ বাক্য ভাৱনা বুজিব পাৰি তেওঁ কৃপা কৰিলে যে ইচ্ছা যে স্বামী আহিলেহে তেওঁ প্ৰসৱ কৰিব। গতিকে সিমান দিনলৈকে সেই সন্তানটি গৰ্ভতে সুন্দৰভাৱে লালন পালন কৰি আছে। ৰাম মহাকাৰুণী কৰি সি পৰম মহন্ত, মাতৃৰ গুচাৱে শুকয় ভয় দিলন্ত, সমৰ্থ মহন্ত মহাপৰম ভকত, ধৰ্মতত্ত্ব জ্ঞান ভক্তি কৰিলা বেকত। এতিয়া সেই দীঘলীয়া সময়খিনি মাতৃয়ে কি কৰিব, গৰ্ভত সন্তানটোৱে কি কৰিব, এইটো ভাবি মহাকাৰুণিক মানে আমি যে কওঁ কৃপাৰ সাগৰ, কৰুণাৰ সাগৰ, এই কৰুণাৰ সাগৰ মানে কাৰুণিক বুলি কৈছে, মহাকাৰুণিক অৰ্থাৎ কৰুণাৰ সাগৰ স্বৰূপ জীৱৰ উপাস্য তত্ত্ব ভগৱন্তৰ অংশৱতাৰ দেৱঋষি নাৰদে মাতৃৰ সেই সুখ অভয় প্ৰদান কৰিছে যে তুমি চিন্তা নকৰিবা, এইখিনি সময়ত আমি তোমাক ধৰ্ম তত্ত্ব জ্ঞান ভক্তিৰ উপদেশ প্ৰদান কৰিম, তোমাৰ আগত আমি প্ৰকাশ কৰিম, তুমি শ্ৰৱণ কৰা, তোমাৰো মহান লাভ হ'ব আৰু তোমাৰ গৰ্ভস্থ সন্তানৰো মহান লাভ হ'ব। ৰামে মোহোক উদ্দেশ্য কৰি অ ঋষিয়ে কহিল, সিটো মহাজ্ঞান ভক্তি মাতৃও লভিল,
বিস্তৰ দিৱস এহিমতে বহি গৈল স্বামীক লভিয়া সতী সবে দূৰ গৈল। এনেধৰণে মহাকাৰুণিক ঋষি দেৱঋষিৰ কৃপা লাভ কৰি মোৰ মাতৃয়ে ভগৱন্তৰ কৃপা লাভ কৰিলে আৰু গৰ্ভতে থাকি সেই সময়ত ময়ো জ্ঞান লাভ কৰিলোঁ। আৰু এনেধৰণে বিস্তৰ দিৱস বহু দিনৰ অন্তত আমাৰ পিতৃ হিৰণ্যকশিপুৰ কায়াধুৰ স্বামী যেতিয়া ঘূৰি আহিল তেতিয়া স্বামীক লভিয়া সতী সবে দূৰ গৈল। ইমান দিনে অকণমান হ'লেও স্বামীৰ যি অনুপস্থিতিত দুখ আছিল সেই দুখৰো অন্ত পৰিল। তাৰ পাছত নাৰদৰ অনুগ্ৰহে শুনা শিশুচয় মই নপাহৰিলোঁ মনত পৰয়। তোমালোকে হয়তো ভাবিছা এইখিনি কথা মই কেনেকৈ জানিলোঁ। নাৰদৰ অনুগ্ৰহৰ বাবে মাতৃগৰ্ভতেই মই এইখিনি কথা জানিলোঁ আৰু তেওঁ কৃপা কৰি থৈ যোৱাৰ বাবে পৃথিৱীলৈ আহিও মোৰ জাতিস্মৰণ গুণটো থাকি গ'ল, মই এইখিনি পাহৰি নগ'লোঁ। কিন্তু তৃতীয় স্কন্ধত কপিল চৰিতত কপিল প্ৰভুৱে মাতৃক যিখিনি জ্ঞান দিছে সেই জ্ঞানখিনিত এটা স্পষ্ট কথা প্ৰকাশ হৈছে যে মাতৃগৰ্ভত আমি সন্তান স্বৰূপে যেতিয়া থাকোঁ ভগৱন্তক এনেধৰণে স্তুতি কৰি থাকোঁ আৰু স্তুতিত ভগৱন্তৰ লগত এটা চুক্তি কৰোঁ। চুক্তিটো হ'ল, হে প্ৰভু, এই গৰ্ভৰূপী নৰককুণ্ডৰ পৰা তুমি মোক যিদিনাই পৃথিৱীলৈ লৈ যাবা সেইদিনাই পৃথিৱীত মাতৃ আৰু পিতৃয়ে মোক যি দিব তাৰ আধা তোমাক দিম, আধা মই ল'ম। গতিকে মোক এই নৰককুণ্ডৰ পৰা সোনকালে বাহিৰ কৰি দিয়া। এই বুলি আমি ভগৱন্তক ভজনা কৰি থাকোঁ। গৰ্ভত জীৱতত্বই সন্তান হিচাপে আমি প্ৰত্যেকেই এইটো কৰি আহিছোঁ। কিন্তু যেতিয়াই পৃথিৱীলৈ আহোঁ পৃথিৱীত আহি কি বুলি কওঁ? কৃষ্ণ বুলি কওঁ নে টেৱা টেৱা বুলি কান্দি পেলাগ হয়? শাস্ত্ৰত কৈছে টেৱা টেৱা বুলি কান্দি পেলাগ হয়। অৰ্থাৎ ক'ব লাগিছিল ক উচ্চাৰণ হ'ল দন্তীয় ত, টেৱা টেৱা বুলি কান্দি পেলাগ হয়। তাৰপাছত সন্তানৰ কন্দন শুনি মাতৃয়ে ভাবে যে কেলে কান্দিছে, এইটো ভাবি ভাবি কিজান ভোক লাগিছে বুলি স্তন পান কৰাই দিয়ে, কিন্তু প্ৰকৃততে তাৰ পেট কামুৰিছে। এতিয়া আকৌ যেতিয়া কান্দে পেট কামুৰিছে বুলি ঔষধ খুৱাই দিয়ে, কিন্তু প্ৰকৃততে তাৰ ভোক লাগিছে। যদি আমাৰ সন্তান বুলি আমি ভাবোঁ তেতিয়াহ'লে সন্তানটোৱে কিয় কান্দে তাৰ এটা সদ উত্তৰ আমি মাতৃ বা পিতৃয়ে কিয় বুজি নাপাওঁ। তাতেও উত্তৰটো আছে যে সন্তানটো প্ৰকৃততে মোৰ নহয়তো ঈশ্বৰৰ সন্তান। মাত্ৰ দেহৰ ৰেখে ধৰ্ম জন্ম মৃত্যু বুলি কোৱা হৈছে। জন্ম মৃত্যু দেহৰ ৰেখে ধৰ্ম মাত্ৰ। জন্ম যে হৈছে মৃত্যু যে হৈছে এইটো দেহটোৰহে ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আৰু সেইকাৰণে গৰ্ভস্থ সন্তানটোক যেতিয়া মাতৃয়ে স্তন পান কৰাই দিয়ে তেতিয়া দুইটি স্তনৰ এটা স্তন মুখত লগাই থয় আৰু অন্যটো স্তন হাতখনেৰে খামুচ মাৰি ধৰি থাকে। তাৰমানে সেইটোৱে হ'ল ভগৱন্তৰ মায়া। গৰ্ভত কৈছিলোঁ যি দিয়ে আধা তোমাক দিম, আধা মই ল'ম। এতিয়া পৃথিৱীলৈ আহি দুইটা মাতৃৰ স্তনেই শিশুটোৱে নিজৰ বাবে ৰাখি থওঁ, এটাই খাই থাকোঁ আৰু অন্যটো হাতেৰে ধৰি থকা হয়। এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। তৎসত্বেও 5 বছৰলৈকে ভগৱন্ত পুৰুষ আমাৰ লগত থাকে। তই পাহৰিছ মোক, তই মোক কিবা এটা দিম বুলি কৈছিলি, দিয়া নাই, পাহৰিছ। এনেধৰণে 5 বছৰ শিশু অৱস্থাত থকালৈকে ভগৱন্তৰ লগে লগে লাগি থাকে। তাৰপাছত যেতিয়া 5 বছৰ পাছত জ্ঞানটো আহে আৰু কোনটো বস্তু খাব লাগে আৰু কোনটো নেলাগে, এই জ্ঞানটো 5 বছৰ পাছত হৈ যায়। আৰু সেইকাৰণে ভগৱন্ত লাহেকৈ আঁতৰি দিয়ে মানে ওলাই গুচি নাযায়, তেওঁ হৃদয়ৰ মাজতে থাকে। মাত্ৰ 5 বছৰলৈকে যেনেকৈ দেখা পাই থকা হয় তেনেকৈ তাৰ পাছৰখিনি দেখা পোৱা আৰু নাযায়। সেইখিনিৰ পৰা আমাৰ অনুভৱৰ বস্তু হৈ যায়। ৰাম যেবে মোৰ বাক্য তোমাষাৰ
শ্ৰদ্ধা হয় বিষ্ণু বিষয়ত মতি হৈবে ক নিশ্চয়। মই কোৱা বাক্যখিনি যদি তোমালোকে শ্ৰদ্ধা কৰা তেতিয়াহ'লে তোমালোকৰ মনটো, তোমালোকৰ মতিটো কেৱল বিষ্ণু বিষয়তহে হ'ব। যদি মই কোৱা কথাখিনি এইটোৱে কি গাইছে গাই থাকক বুলি এৰি দিয়া, তেতিয়াহ'লে তোমালোকে মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন, এই মায়াময় বিষয়টোতহে আকৃষ্ট হ'ব মনটো। কোনটো লাগে সেইটো তোমালোকৰ নিজৰ কথা। এই বুলি নাৰদে দৈত্য শিশুসকলক স্বাধীনতা দিছে। আৰু আমিও তেনেকৈ ভাগৱত আলোচনা কৰা হয়। আমিও ক'ব নোৱাৰোঁ, কিয়নো গুৰুজনাই আমাক বাধ্য কৰোৱা নাই। সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই যে শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভগতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহা মূঢ়মতি। মূঢ়মতি মানে মহামূৰ্খ বুলি কৈছে। চোৱাচোন মানুহবিলাক ইমান মহামূৰ্খ, শংকৰ গুৰুজনাই শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি সংশয় ছেদ কৰি কৃষ্ণৰ কৃপা লাভৰ বাবে ভক্তি তত্ত্ব প্ৰকাশ কৰি থৈ গৈছে। জানিহে প্ৰকাশ কৰিছে, নজনাকেতো প্ৰকাশ নাই কৰা। তাংক এৰি কি কাৰণে, সেইজনক এৰি কি কাৰণে অন্যজনক তোমালোকে গুৰু বুলি ভাবিছা? যদি এইটো পদ আশ্ৰয় কৰিছা তেতিয়াহ'লে তোমালোকে হ'লা মহামূৰ্খ। এই বুলি গুৰুজনাই আমি সমস্ত জনাকে জ্ঞান দি থৈ গৈছে। শংকৰে সেই শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি। শংকৰদেৱে শুদ্ধ মতটো শাস্ত্ৰৰ তত্ত্বটো জানিহে প্ৰচাৰ কৰিছে। ইহাংক নজানি মূঢ়ে, এইটো নজনাকৈ মূৰ্খসকলে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰো মহত্ব বখানি। যিটো পথ লৈ লওঁ ভাল হ'ব, ইয়াত উপাৰ্জনটো বেছি হয়, এই বুলি যদি আমি ভাগৱত পাঠৰ নিয়মটো আশ্ৰয় কৰোঁ আৰু ক'ৰবালৈ নিমন্ত্ৰণ কৰিলে বোলে বা 20,000 দিব, নিদিলে যাব নোৱাৰিম দেই, গাড়ী খৰচ আছে, ইটো সিটো খৰচ আছে, এইটো দিব লাগিব, এই বুলি যদি আমি নিয়মটো সেইটো নিয়ম লওঁ, আশ্ৰয় কৰোঁ আমি, তেতিয়াহ'লে আমাক শাস্ত্ৰই মূৰ্খ বুলি গালি পাৰিছে। সেইজন যিয়ে নহওক কোনো কথা নাই, এজন প্ৰাণজিতো হয় যদি মানে কোনোবাও যদি হয় নহয় কোনো কথা নাই। যদি সেই নিয়মটো পালন কৰোঁ তেতিয়াহ'লে আমি মূৰ্খ। তাৰ পাছত শংকৰক যদি গুৰু নেমানি অন্য গুৰু মানো তেতিয়াহ'লে মহামূৰ্খ। ত কোনটো কৰিম? যে সমাজত মূৰ্খ মহামূৰ্খ বুলি চিনাকি দিম নে শাস্ত্ৰৰ শুদ্ধ নিয়মটো আমি আশ্ৰয় কৰিম? সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা, আৰু সেই পথেৰে আমি আগবাঢ়ি যাবলৈ গুৰুজনাই উপদেশ প্ৰদান কৰিছে। এতিয়া আজি যদি আমি কওঁ যে মই কৈছোঁ বাপসকল আপোনালোকে শুনক, তেতিয়াহ'লে শাস্ত্ৰই কোৱা মতে আমি মূৰ্খ। কাৰণ এইখিনি আমি নাই কোৱা, এইখিনি গুৰুজনে শাস্ত্ৰত দি থৈ গৈছে। কিন্তু ভাগৱত শাস্ত্ৰৰ 7ম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰৰ মাতৃগৰ্ভত থাকোঁতে নাৰদৰ পৰা পোৱা উপদেশৰ পদবন্ধে আজি আমি আলোচনা কৰা কথাখিনি প্ৰকাশ পাইছে। আকৌ আপোনালোক ইয়াৰ পৰা যোৱাৰ এসপ্তাহমান পাছত আপোনালোকক যদি সোধে বোলে সেই ৰাইটো কৰ্ম কেনেকৈ কৰিম, আমি যদি কৈ দিওঁ সেইদিনা প্ৰাণজিত বাপে এনেকৈ কৈ থৈ গৈছিল, গতিকে আমি এনেকৈহে পালন কৰিম, তেতিয়াহ'লে আকৌ মূৰ্খৰ শাৰীত আপোনালোকো পৰিব। কাৰণ আমিতো কোৱা নাই, কৈছে ভাগৱতে। ক'ব পাৰিম যে সেইদিনা আমুক বাপৰ ঘৰত আলোচনা কৰোঁতে তুমি সোধা বা আমি আশ্ৰয় কৰিবলৈ লোৱা আজি কৰ্মটোৰ শুদ্ধ কথাটো ওলাইছিলে সেইদিনা ভাগৱতত। গতিকে সেইদিনা ভালকৈ বুজি নাপালোঁ, আনাচোন ভাগৱত ভাগ, আজি আমি কথাখিনি নিজেই মেলি চাওঁ, পঢ়ি চাওঁচোন যে আমি কোনটো শুদ্ধ পথ আশ্ৰয় কৰিবলৈ। অলপ অলপ কাৰোবাৰ মনত থাকি গ'ল, সম্পূৰ্ণ মনত নাথাকিল, সেইকাৰণে সেইদিনাই সেই সিদ্ধান্তটো ল'বৰ বাবে আমি যদি আজিৰ এই পথভাগি আশ্ৰয় কৰোঁ বোলে হয় হেৰা সেইদিনা তেওঁ কওঁতে এইকেইটা কথাই ওলাইছিল, গতিকে আমি এইকেইটা কথা এনেকৈহে পালন কৰিব লাগিব, কাৰণ শাস্ত্ৰই আমাক এইটো কৰিবলৈ কৈছে, তেতিয়াহে আমি শাস্ত্ৰৰ নিয়মটো পালন কৰা হ'ব। যদি ইজনে সিজনৰ নাম কৈ কৈ আমি আগবাঢ়ি গৈ থাকোঁ তেতিয়াহ'লে শাস্ত্ৰই কোৱা সেই মূৰ্খ মহামূৰ্খ আদিৰ মাজতে আমি সোমাই থাকিব লাগিব। গতিকে প্ৰহ্লাদে কৈছে যে মই দেৱঋষি নাৰদৰ পৰা লাভ কৰাই পৰম জ্ঞান তত্ত্ব দৰ্শন যদি তোমালোকে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰা তেতিয়াহ'লে তোমালোকৰ ঈশ্বৰৰ কৃপা লাভ হ'ব, মানে বিষ্ণু বিষয়ত মতিটো হ'ব, ঈশ্বৰৰ কৃপা লাভ হ'ব। আৰু যদি এইটো নকৰা তেতিয়াহ'লে তোমালোকে মায়াতে পৰি থাকিবা। কোনটো লোৱা এতিয়া?
বোলে অহমম ভাৱ অহংকাৰ শুইবে দূৰ কৃষ্ণৰ কৰোণা শুইবে সবাতো প্ৰচুৰ নাইকিয়া হ'ব অহংকাৰ নাইকিয়া হ'ব মই বৰ ভাৱটো আৰু বিপৰীতে লাভ হ'ব কৃষ্ণদেৱৰ কৃপা প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক ক্ষেত্ৰতে কাৰণ ভগৱন্তই যি কৰে সকলো ভালেই কৰে বেয়া কোনোদিন নকৰে আপুনি আমি ভাবিছোঁ যে প্ৰাণজিৎ বাবক মাতিলোঁ 8 বজাতে আহিম বুলি ক'লে 12 বজালৈকে পোৱাহি নাই কিয় সেইটো ঈশ্বৰৰ ইচ্ছা আমাৰ ইচ্ছা নহয় তেওঁ তেৰাৰ গুঞ্জক আমি মূঢ়মতিৰ মুখেৰে ভাৱনাৰে আপোনা হওক গুৰুদেৱ নাম ভকতৰ সাক্ষাতত ঘড়ীৰ কাটাত কিমান সময়ত তেওঁ বিচাৰিছে সেইমতেহে হ'ব আমি মাত্ৰ আলোচনাহে কৰোঁ হয়তো মাজতে সেই আলোচনাটো পূৰণ নহ'লে খং উঠে কেলে ইমান দেৰি কৰিব এইটো আমাৰ এটা ভাৱনাহে কাৰণ আমি শুদ্ধ কথাটোৰ মাজলৈ সোমাই নাযাওঁ সেইকাৰণেহে আমাৰ তেনেধৰণে অহং ভাৱবিলাক যুক্ত হৈ গৈ থাকে যদি আমি হেৰা ৰবাচোন তেওঁ পাবহি নহয় এইটো ঈশ্বৰৰে ইচ্ছা ইমানখিনি সময় যে আমি কৃষ্ণ কথা শুনিবলৈ পোৱা নাই তাৰমানে হ'ল তেওঁৰ দ্বাৰা আমি এই কৃপাকণ শুদ্ধ ৰূপত আশ্ৰয় কৰিব পৰা নাই হয়তো আজি গৃহৰ পৰা ওলাই আহোঁতে গুৰু সেৱাভাগ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত খুঁত ৰৈ গৈছে যাৰ বাবে আমি গোটেই দিনটো কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদা নগুচুক মুখে তোৱাগুণ নাম এইটোৰ পৰা আমি 3 ঘণ্টামান বঞ্চিত হৈ গ'লোঁ কিবা অকণমান আমাৰ খুঁত ৰৈ গৈছে প্ৰত্যেকজনৰে আৰু সেইকাৰণে হয়তো আমি আহি পোৱাটো অকণমান পলম হৈছে আপোনালোকৰো জীৱন ধন্য হোৱাত হয়তো অকণমান সময়ৰ তাৰতম্য ঘটিছে গতিকে ঈশ্বৰৰ যি ইচ্ছা সেইমতেহে সকলোৱে আমি তেওঁৰ নাম আশ্ৰয় কৰি ধন্য হ'ব পাৰিম কৃতকৃত্য হ'ব পাৰিম ৰামে বুলিবাহা কেন বুদ্ধি শুইবে ঈশ্বৰত কহোঁ মই শুনি আছোঁ যেন নাৰদত বুলিবাহা কেন বুদ্ধি শুইবে ঈশ্বৰত এতিয়া ঈশ্বৰত কেনেকৈ আমি চিন্তা কৰিব পাৰিম তেওঁৰ লগত সংযোগ স্থাপন কৰিব পাৰিম এনেকুৱা ভাৱনা তোমালোকৰ হৈছে কহোঁ মই শুনি আছোঁ যেন নাৰদত মই তোমালোকক সেইখিনিও ক'ম যিহেতু নাৰদৰ পৰা মই এইখিনি জ্ঞান লাভ কৰিছোঁ এতিয়া নাৰদ মানে কি বুলি সুধিলে আমাৰ স্বাভাৱিক চিন্তা এটাই থাকে যে নাৰদ হ'ল বৈকুণ্ঠৰ 14জন পাৰিষদৰ এজন পাৰিষদ হ'ল নাৰদ মুনিসকলৰ ভিতৰত উত্তম হ'ল নাৰদ ঋষিসকলৰ ভিতৰত উত্তম হ'ল নাৰদ এনেকৈ এটা ভাৱনা আছে তো নাৰদ শব্দৰ অৰ্থ হ'ল না যুগৰ ৰদ সমান নাৰদ শব্দ ব্ৰহ্মই যাৰ অৰ্থ প্ৰকাশ কৰিছে যে যিজনাই কোনো স্থানত প্ৰৱেশ কৰোঁতে বাধাৰ সন্মুখীন নহয় তেওঁৱে হ'ল নাৰদ হিৰণ্যকশিপুৰৰ ওচৰলৈ গ'লেও দুৰ্দান্ত অসুৰ কিন্তু হিৰণ্যকশিপুৰ বোলে দেৱঋষি আহিলা হওক একেবাৰে হাঁহি এটা মাৰি বহুৱাই দিয়ে ভগৱান কৃষ্ণৰ ওচৰলৈ গ'লেতো কথাই নাই দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ গ'লেও দেৱঋষি আপুনি আহিলা আমাৰ ধন্য আজি জীৱন ধন্য তোমাক দেখা পালোঁ তাৰমানে যিজনৰ আমোহ অস্ত্ৰ হ'ল এটাই সেইটো হ'ল নাৰায়ণ নাৰায়ণ সেই দৰ্শনটোকে দিছে যে তুমি যদি নাৰদৰ ভাওটো এই সংসাৰখনত পালন কৰি থাকিব পাৰা তেতিয়াহ'লে কোনো কাৰণতে কোনো স্থানতে তুমি বিচাৰিবলৈ প্ৰয়োজন নাই সন্মান তুমি নিবিচৰাকৈ সকলোখিনি পাই থাকিবা কাৰণ অস্ত্ৰপাত হ'ল সেইপাত যে নাৰায়ণ কৃষ্ণস্তু ভগৱন্তৰ নামৰূপী অস্ত্ৰ যদি আমি সদা সৰ্বদা পদ্ম মুখখনতে আশ্ৰয় কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত সেই নাৰদৰূপী এটা যি তত্ত্বৰ কথা বৰ্ণনা কৰিছে আমিও সেই তত্ত্বলৈ নিজকে ৰূপান্তৰিত কৰি ল'ব পাৰিম ঈশ্বৰৰ কৃপা এয়াই গতিকে সেই শিশুসকল শুনা দেহৰ আত্মাৰ যেন আছে বিলক্ষণ শুনিও বালক হব হুয়ায়ে কমন একমন মানে
শৰীৰটো মনটো বাক্য চিত্ত চাৰিওটা বস্তু এক কৰাটোৱে হ'ল একমনৰ দৰ্শন মানে সাৱধান। এতিয়া আমি যি স্থানত বহি আছোঁ এই স্থানৰ গৰাকী হ'ল সেউকী বাপজনা। তেওঁ মাতিলে আমি আহিলোঁ, বহিলোঁ, বহিবলৈও দিলে বহিলোঁ। বহাৰ পাছত কাণ নামৰ ইন্দ্ৰিয়টোৰ দ্বাৰা মানে কায়ৰ দ্বাৰা শৰীৰত থকা ইন্দ্ৰিয়বিলাকৰ দ্বাৰা আমি কি কৰিম? চকুকেইটাই চাই থাকিম যিজনে কৈ আছে তেওঁলৈ। তাৰপাছত কাণখনেৰে আমি শুনি থাকিম তেওঁ যিখিনি কৈ আছে সেইখিনি। মনটো যদি গৈ আকৌ বোলেছে 2 বাজিয়ে গ'ল, এফালে যাব লগাও আছিল, এই বুলি যদি পঠিয়াই দিওঁ, তেতিয়াহ'লে শৰীৰটো ইয়াত থাকিও মনটো যেতিয়া যলৈ যাব লাগিছিল 2 বজাত সেই ঠাইলৈ যদি পঠিয়াই দিওঁ, তেতিয়াহ'লে এইটো হ'ল বিপৰীত, মানে এনেকৈ থকা পিঠিয়া পিঠিকে। তেতিয়া এইটো নমস্কাৰো নহয়, কৃষ্ণও নহয়। কিন্তু পৃথকে থকা 2খন হাত যদি শাস্ত্ৰই কোৱা ধৰণটোৰে আমি এনেকৈ লগাই দিওঁ, তেতিয়া ইয়াক আমি হয় নমস্কাৰ বুলি ক'ম, নহয় কৃষ্ণ বুলি ক'ম। দুইটাই শুদ্ধ, কিন্তু এনেকৈ লগাই দিলে এটাও নহয়। ঠিক তেনেকৈ শৰীৰটো ঠিকে আছে, বহুৱাই থৈছোঁ, মনটো বেলেগত আছে, তেতিয়া নহ'ব। এতিয়া প্ৰহ্লাদে শিশুসকলক কৈছে, মানে লগৰীয়াসকলক কৈছে, দেহৰ আত্মাৰ যেন আছে বিলক্ষণ। দেহৰ লগত যেতিয়া আত্মাটো অৱস্থান কৰে, সহবাস কৰে, তেতিয়া তেওঁলোকৰ বিশেষ লক্ষণটো হ'ল শুনিও বালক হ'ব হুয়া একমন। তাক শুনিবৰ বাবে একমন হ'ব লাগিব। জন্ম আদি কৰি ছয় বিকাৰ আছয়, ইহাকে বুলিয় দেহ জানিবা নিশ্চয়। জন্ম আদি কৰি 6 বিকাৰ আছে। জন্মকে ধৰি 6টা বিকাৰযুক্ত এই শৰীৰটোত আছে কাৰণে ইহাকে বুলিয় দেহ জানিবা নিশ্চয়। তাৰ নাম দেহ। 6টা বিকাৰ আছে আমাৰ লগত। কি কি হৈছে? জন্ম হয় শৰীৰটোৰ, আকৌ মৃত্যু হয় শৰীৰটোৰ, এই 2টা। ভোক লাগে শৰীৰটোৰ, পিয়াহ লাগে শৰীৰটোৰ, বেমাৰ হয় শৰীৰটোৰ, মানে ৰোগ ব্যাধি এই শৰীৰটোতহে হয়। গতিকে এই 6টা বিকাৰ শৰীৰটোত থাকে, কিন্তু আত্মাটোত এইকেইটা নাথাকে। আত্মাটোত এইকেইটা নাথাকে। গতিকে এই 6টা বিকাৰ যাৰ লগত থাকে তাৰ নামটোৱে হ'ল দেহ বা শৰীৰ বুলি কোৱা যায়। ৰাম আত্মাৰ নাহিকে ইটো যতে ক বিকাৰ, শুনিও কহুৱাবে দৃষ্টান্ত ইহাৰ। দেহৰ ধৰ্ম 6টা বিকাৰ আছে, সেইকাৰণে তাক দেহ বুলি কৈছে বা শৰীৰ বুলি কৈছে। আৰু অন্য হাতেদি যাৰ লগত এইকেইটা নাথাকে তাৰ নামটো হ'ল আত্মা। শুনিও কহুৱাবে দৃষ্টান্ত ইহাৰ। দৃষ্টান্ত মানে উদাহৰণ। ইয়াৰ এটা উদাহৰণ দিম শুনা। এতিয়া পোনে পোনে বাক্যষাৰ কৈছোঁ যদিও আমিও বুজি পোৱা নাই, আপোনালোকেও হয়তো বুজি পাবলৈ অকণমান দিগদাৰ হৈছে। তাৰ কাৰণে প্ৰহ্লাদে এটা উদাহৰণ আনিছে। এতিয়া উদাহৰণটোৰেও আকৌ বুজি পাম নেপাম সেইটোও চাব লাগিব। ৰামে বৃক্ষৰ দেখিব বহুতৰ ফলচয়, পৰিপক্ক ভৈলে কালে আপুনি সৰয়। বৃক্ষ মানে গছ। এজোপা গছত ডালে প্ৰতি ফল লাগি থাকে, কিন্তু সেই ফলবিলাকৰ যিটো আটাইতকৈ পৰিপক্ক হয়, মানে পকে আৰু সোনকালে যিটো পকিব, ভৈলে কালে আপুনি সৰয়। কাল মানে সময়। সময়ৰ লগে লগে সি নিজে সৰি যাব। এতিয়া আমিতো সকলোৱে খেতি কৰোঁতে আহাৰ মাহত কঠীয়া পৰা যায়, শাওণ মাহত মাটি কঠীয়া ৰোৱাগৈ হয় মাটিত। আকৌ বাও ধানৰ খেতি এইফালে হয় নহয়? নহয় নহয়, আমাৰ উজনিৰ ফালে প্ৰায় বাও ধানৰ খেতিটো হয়। বাও ধান মাঘ মাহতে হাল বায়, বাও সিঁচি দিয়া হয় পথাৰত। জেঠতে অমনা বাও বুলি কয়। যদি ৰোৱা হয় তেতিয়াহ'লে জেঠ মাহত ৰোৱা হয়, আৰু বাকী সিঁচি দিবলৈ হ'লে মাঘৰ পৰা হাল কোৰ বাই কোনোবাই বহাগত সিঁচে। বহাগত যিহেতু বাৰিষা হয়, পানীটো উঠি আহে, সেইকাৰণে পানী উঠি আহোঁতে মাৰিব নোৱাৰিব হোৱাকৈ, মানে এহাত বা এবেগেটমান হ'ব পৰাকৈ মাঘতেই
বাও ধানটো পথাৰত কঠীয়া সিঁচাৰ দৰে সিঁচি দিয়া যায়। কিন্তু মাঘ মাহত যদিও সিঁচি দিয়া যায়, ধান দাব হয় কিন্তু আঘোণ মাহতহে। আকৌ অন্য হাতেদি আহাৰ মাহত কঠীয়া পাৰি শাওণ মাহত ৰুলে সেই শাওণ মাহৰ কঠীয়াও কিন্তু দাব পৰা হয়, ধান পকি আঘোণ মাহতহে। অকণমান 2-এদিন অগা পিছা হয়, সেইটো বেলেগ কথা। কোনোবাই কাতি মাহৰ শেষৰ পৰা ধান দায়, কিন্তু মূল বিষয়বস্তুটো হ'ল আঘোণ মাহতহে ধান পকে আৰু দায়। এতিয়া বৰ্তমান পদে প্ৰকাশ কৰিলে যে এজোপা গছত বিভিন্ন ফল বা বহুত ফল লাগি থাকিলেও সময়ৰ সোঁতত যিটো প্ৰথম পৰিপক্ক হ'ব, মানে পকিব, সিয়ে সময়ৰ লগত খোজ মিলাই সেই গছজোপাৰ পৰা আঁতৰি আহিব লগা হয়, মানে সৰি পৰে, গছজোপাৰ পৰা সৰি পৰে। ফলৰ লগত জানা বৃক্ষ নসৰয়, সেহি মতে আত্মা নষ্ট নুহিকে নিশ্চয়। এতিয়া ফলটো সৰিল বুলি গছজোপা মৰি থাকে নি? নমৰে নহয় গছজোপাটো গছ হৈয়ে থাকে, ফলটোহে মৰি থাকে, সৰি পৰে, গছজোপাৰ পৰা এখাৰ গুচি আহে। ঠিক তেনেকৈ বৃক্ষজোপাক আত্মা বুলি কৈছে, সেহিমতে আত্মা নষ্ট নুহিকে নিশ্চয়। কাৰণ উদাহৰণটোত যিজোপা গছত বৃক্ষত ফল লাগে, যিটো ফল আগতীয়াকৈ পকিব, সেই ফলটো যিধৰণে সৰি পৰে, তাৰ কাৰণে বৃক্ষজোপাৰ মৃত্যু নহয়। ঠিক তেনেকৈ এই শৰীৰটো ফল বুলি কোৱা হৈছে, আত্মাটোক বৃক্ষ বুলি, গছজোপা বুলি কৈছে। তাৰমানে উদাহৰণটো আনিছে তেনেধৰণে, সেহিমতে আত্মা নষ্ট নুহিকে নিশ্চয়। দেহত কৰিয়া আত্মা ভিন্ন ক দেখিয়া, ঈশ্বৰক ভজা অহংকাৰকতে জীয়া। দেহত আত্মা পৃথক আৰু সেইকাৰণে অহংকাৰ, দেহতহে অহংকাৰটো হয়, আত্মাত অহংকাৰটো নাথাকে নহয়। সেই অহংকাৰটো, দেহৰ এই অহংকাৰ মই বৰ ভাৱনাটো এৰি কেৱল আত্মাৰূপী ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰিবা। ৰাম ৰাম অবিনাশী নিত্য আত্মা বুলি অব্যয়, এতেকে অক্ষয় যেন আকৰ নয়। ৰাম নিত্য শুদ্ধ বুলয়, নিৰঞ্জন যাক, এতেকে সে এক অদ্বিতীয় বুলি তাক। সেইকাৰণে আত্মাত দুটা দৰ্শনৰ কথা প্ৰকাশ কৰিছে। আত্মাৰ সংজ্ঞা, আত্মা হ'ল অবিনাশী, মানে ইয়াৰ কোনোদিন বিনাশ নাই। আত্মা হ'ল নিত্য, দেহটো হ'ল অনিত্য। তাৰমানে আত্মা মৃত্যু নহয়, হৰণ ভগন নহয়, কিন্তু দেহটো যিহেতু পঞ্চভূতেৰে নিৰ্মিত, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতেৰে শৰীৰটোৰ সৃষ্টি হৈছে আৰু পঞ্চভূততে শৰীৰটো এদিন নাশ হৈ যাব, লয় পাব। তো সেইকাৰণে শৰীৰটো হ'ল বিনাশী, আত্মা হ'ল অবিনাশী। আত্মা হ'ল নিত্য, শৰীৰটো হ'ল অনিত্য। আৰু এতেকে অক্ষয় যেন আকৰৰ নয়। অক্ষয় যাৰ ক্ষয় নহয়, আকৰ মানে মণি মুকুতাৰ কথা কোৱা হৈছে। সেইবিলাক যেনেকৈ অক্ষয় বুলি এটা আমাৰ ধাৰণা আছে, ঠিক তেনেকৈ আত্মাও নিত্য আৰু অবিনাশী এটা বস্তু, কিন্তু অন্য হাতেদি শৰীৰটো হ'ল বিনাশী, অনিত্য। নিত্য শুদ্ধ বুলয় নিৰঞ্জন যাক, এতেকে এক অদ্বিতীয় বুলি তাক। সেইকাৰণে আত্মাৰ এটা নামকৰণ কৰা হ'ল, যিহেতু আত্মা নিত্য,
যিহেতু আত্মা শুদ্ধ সেইকাৰণে আত্মাৰ এটা নাম হ'ল নিৰঞ্জন।